তো আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য টলেষ্ট বিল্ডিং ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকা কোনটো অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বুৰ্জ খালিফা পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকাটো হৈছে বুৰ্জ খালিফা নেক্সট হুইচ ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ইজ দ্য লাৰ্জেষ্ট ব্ৰহ্মপুত্ৰ কোনখন উপনদী আটাইতকৈ ডাঙৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সোৱণশিৰি সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনদী নেক্সট কুৱেশ্যন ৰয়েল চিম্বল অফ দ্য এনচিয়েণ্ট কিংছ অফ কামৰূপা ৱাজ কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজকীয় প্ৰতীক কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হাতী কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজকীয় প্ৰতীক আছিল হাতী নেক্সট হু ইজ কল্ড দ্য ফাদাৰ অফ মেডিকেল চায়েন্স কাক চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হিপক্ৰেটছ চিকিৎসা বিজ্ঞানৰ জনক বুলি হিপক্ৰেটছক কোৱা হয় এইটো এটা অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো আপোনালোকে মাৰ্ক কৰি থব আৰু আপোনালোকে এইটো বেছি গুৰুত্ব দিব নেক্সট ইন হুইচ ইয়াৰ স্বৰাজ পাৰ্টি ৱাজ ইষ্টাব্লিছ স্বৰাজ পাৰ্টি কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 1923 চনত স্বৰাজ পাৰ্টি 1923 বছৰত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট নন কংগ্ৰেছ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰী কোন আছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ মোৰাৰজী দেশাই ভাৰতৰ প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰী আছিল মোৰাৰজী দেশাই নেক্সট হুইচ আহোম কিং হেড দ্য লংগেষ্ট ৰেইন কোনজন আহোম ৰজাৰ আটাইতকৈ দীঘলীয়া ৰাজত্বকাল আছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ চুকাম্ফা চুকাম্ফা আহোম ৰজাৰ আটাইতকৈ দীঘলীয়া ৰাজত্বকাল আছিল নেক্সট ইডুকি হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট ইজ চিটুৱেটেড ইন হুইচ ষ্টেট ইডুকি জলবিদ্যুৎ প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ কেৰালা ইডুকি জলবিদ্যুৎ প্ৰকল্প কেৰালা ৰাজ্যত অৱস্থিত নেক্সট অন হুইচ ডেট ইজ দ্য ৱৰ্ল্ড টিউবাৰকুলোচিছ ডে চেলিব্ৰেটেড মানে টিবি বুলি কোৱা হয় টিবি বেমাৰ বুলি যে কয় সেই টিবি বেমাৰ বিশ্ব যক্ষ্মা দিৱস কেতিয়া উদযাপন কৰা হয় ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 24 মাৰ্চ বিশ্ব যক্ষ্মা দিৱস 24 মাৰ্চত উদযাপন কৰা হয় নেক্সট শিলভদ্ৰ ইজ দ্য পেন নেম অফ শিলভদ্ৰ কাৰ ছদ্মনাম ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ৰেৱতী মোহন দত্ত চৌধুৰী শিলভদ্ৰ ৰেৱতী মোহন দত্ত চৌধুৰীৰ ছদ্মনাম হোৱাট ইজ দ্য পেন নেম অফ সত্যনাথ বৰা সত্যনাথ বৰাৰ ছদ্মনাম কি ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি এজন অসমীয়া সত্যনাথ বৰাৰ ছদ্মনাম হৈছে এজন অসমীয়া নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ মাৰাঠা এম্পায়াৰ মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ছত্ৰপতি শিৱাজী মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক ছত্ৰপতি শিৱাজী আছিল নেক্সট দ্য সতী প্ৰথা ৱাজ এবলিছড আণ্ডাৰ দ্য গভৰ্ণৰ জেনেৰেলশ্বিপ অফ সতী প্ৰথা কোন গভৰ্ণৰ জেনেৰেলশ্বিপৰ অধীনত বাতিল কৰা হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি উইলিয়াম বেণ্টিক সতী প্ৰথা উইলিয়াম বেণ্টিক গভৰ্ণৰ জেনেৰেলশ্বিপৰ অধীনত বাতিল কৰা হৈছিল নেক্সট ৱেন ডিড দ্য কনষ্টিটিউণ্ট এছেম্বলি এডপ্ট দ্য নেশ্যনেল এন্থেম সংবিধান সভাই কেতিয়া ৰাষ্ট্ৰীয় সংগীত গ্ৰহণ কৰিছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 24 জানুৱাৰী 1950 চনত সংবিধান সভাই 24 জানুৱাৰী 1950 চনত ৰাষ্ট্ৰীয় সংগীত গ্ৰহণ কৰিছিল
Next, in which state is the Naisi tribe found? Naisi জনজাতি কোনখন ৰাজ্যত পোৱা গৈছে? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ। নাইচি জনজাতি অৰুণাচল প্ৰদেশ ৰাজ্যত পোৱা গৈছে। নেক্সট, দ্য ব্লেক ফৰেষ্ট মাউণ্টেইনছ আৰ লোকেটেড। ব্লেক ফৰেষ্ট পৰ্বতমালা ক'ত অৱস্থিত? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি জাৰ্মানী। ব্লেক ফৰেষ্ট পৰ্বতমালা জাৰ্মানীত অৱস্থিত। Next, the city of Nasik is located on the bank of which river? নাসিক চহৰ কোন নদীৰ পাৰত অৱস্থিত? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি গোদাৱৰী। নাসিক চহৰ গোদাৱৰী নদীৰ পাৰত অৱস্থিত। Next, which of the following person from Assam was a member of drafting committee of Indian Constitution? নিম্নলিখিত অসমৰ কোন ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সদস্য আছিল? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি ছাৰ ছায়েদ মহম্মদ ছাদুল্লাহ। অসমৰ ছায়েদ মহম্মদ ছাদুল্লাহ ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সদস্য আছিল। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য পাৰ্লিয়ামেণ্ট অফ ৰাছিয়া? ৰাছিয়াৰ সংসদৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি ডুমা। ৰাছিয়াৰ সংসদৰ নাম হৈছে ডুমা। নেক্সট, আৰু এইটো লাষ্ট কুৱেশ্যন হয় আজিৰ। তো কুৱেশ্যনটো হৈছে when was Assam Provincial Congress Committee formed? অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি 1921। অসম প্ৰদেশ কংগ্ৰেছ কমিটি 1921 চনত গঠন কৰা হৈছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ যিবিলাক কুৱেশ্যন দিলোঁ আশা কৰোঁ আপোনালোকে সকলোৱে বুজি পাইছে। আৰু আজিৰ হোমৱৰ্কটোৰ ফালে আমি আগবাঢ়ি যাওঁ। তো আজি আপোনালোকৰ হোমৱৰ্কটো হৈছে, আৰু হোমৱৰ্কটো দিয়াৰ আগত এটা কথা কৈ দিওঁ, আপোনালোকে বহুতে হোমৱৰ্কবিলাক নিদিয়ে এনচাৰবিলাক। তো সেনেকুৱা নকৰিব আপোনালোকে। কাৰণ কিয় জানেনে, এই যে মই হোমৱৰ্কবিলাক দিওঁ, হোমৱৰ্কবিলাক যিমানে আপোনালোকে এনচাৰ দিব সিমানে আপোনালোকৰ নিজৰ কাৰণে ভাল। কাৰণ হোমৱৰ্ক যিবিলাক যেতিয়ালৈ আপোনালোকে এনচাৰবিলাক দিব আপোনাৰ নিজৰ চৰ্চাটো বাঢ়ি থাকিব, আপোনাৰ নলেজটো বাঢ়িব আৰু চৰ্চাটো বাঢ়ি থাকিব। সেইটো কাৰণে মই আপোনালোকক হোমৱৰ্কবিলাক দি থাকোঁ। গতিকে আপোনালোকে সকলোৱে হোমৱৰ্কবিলাক কমেণ্ট ছেকশ্যনত জনাবলৈ চেষ্টা কৰিব। তো বোলো আজি হোমৱৰ্কটো হৈছে হুইচ অফ দ্য ফলোইং ইজ কল ব্লু প্লেনেট? নিম্নলিখিত কোনটো নীলা গ্ৰহ বুলি কোৱা হয়? অপশ্যনকেইটা আছে শনি, পৃথিৱী, বৃহস্পতি, মংগল। ইয়াৰে চাৰিটাৰ ভিতৰত আপোনালোকৰ এটা শুদ্ধটো হ'ব, সেইটো মোক কমেণ্ট ছেকশ্যনত জনাব। সকলোৱে কমেণ্ট ছেকশ্যনত ইয়াৰে উত্তৰটো জনাব চেষ্টা কৰিব। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো ব'লক আজিৰ ভিডিঅ'টো সমাপ্ত কৰোঁ। নেক্সট ভিডিঅ'ত লগ পাম।